পুত্ৰ শিক্ষক বুৱাৰীয়ে কৰে ৰেল বিভাগত চাকৰি। কিন্তু পুত্ৰ বুৱাৰীৰ ঘৰত স্থান নাই বৃদ্ধ মাতৃৰ। পুত্ৰ বুৱাৰী মিলি প্ৰহাৰ ৭০ ঊৰ্ধৰ মাতৃক। আচলতে সমাজখনত হৈছে কি? আধুনিক শিক্ষিত মানৱৰ অন্তৰবোৰ ইমান কঠিন হৈছে কিয়? জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও কিয় কুণ্ঠাবোধ নকৰা হৈছে আজিৰ সন্তানে? এইগৰাকী ডিব্ৰুগড়ৰ নিৰু নাথ। এইজন নিৰু নাথৰ শিক্ষক পুত্ৰ প্ৰাঞ্জল নাথ আৰু এইগৰাকী ৰেল বিভাগত চাকৰি কৰা বুৱাৰী। পিছে বৃদ্ধ মাতৃ যেন বোজা হৈ পৰিছে পুত্ৰ বুৱাৰীৰ বাবে। দুই পুত্ৰ বুৱাৰীয়ে মিলি প্ৰহাৰ কৰে মাতৃক। পুত্ৰ বুৱাৰীৰ প্ৰহাৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় বৃদ্ধ মাতৃ। অৱশেষত আৰক্ষীৰ সহায়ত স্থানীয় লোকে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। 2020 চনৰ পৰা মাটি লৈ অলপ প্ৰথমতে প্ৰব্লেম হৈছিলে। তাৰ মানুহগৰাকীৰ নামত মাটিখিনি লিখি দিব লাগে, সেইখিনি আমি তাৰ মানুহজনীৰ নামততো লিখি দিব নোৱাৰোঁ, সেইকাৰণে লিখি দিয়া নাছিলোঁ। কিন্তু প্ৰধানকৈ তাৰপাছত মা পৰিছিলে যোৱা বছৰ ছেপ্টেম্বৰ 8 তাৰিখে পৰিছিলে। এবছৰমান মোৰ ঘৰতে থাকিলে। মোক থবলৈ যাওঁতে সি মোক তই কেলৈ আহিছ বুলি মাৰিবলৈ লৈছে। আকৌ এতিয়া দেখিছোঁ মাৰপিট কৰিয়ে আছে। মাজে মাজে আগতেও বহুতখিনি দুখ পাইছে তেওঁ। চকুৰ ওচৰত বহুতখিনি দুখ পাইছে। আগতেও মাৰিছে বুলি হেলমেটে মাৰিছে। প্ৰাঞ্জল কুমাৰ নাথ চাকৰি কৰি সেই CRCC নেকি বুৱাৰী তাই কৰে ৰেলৱে বিভাগত কৰে। মাকক কালিয়ে মাৰিলে বোলে। তাৰপিছত তেওঁতো চকুটো বেছি হেৰি হৈ গৈছে। হয়, আৰক্ষীয়ে আছে। টকা ডাঙৰ ঘৰ থাকিলে কি হ'ব? যদিহে মাতৃৰ বাবে নাথাকে এমুঠি অন্ন, নাথাকে অলপ ঠাই। চাকৰিয়াল দুই পুত্ৰ বুৱাৰীৰ কাণ্ডত এতিয়া ডিব্ৰুগড়ৰ উদয়পুৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। সকলোৱে বিচাৰিছে কুলাংগাৰ পুত্ৰ বুৱাৰীৰ উচিত শাস্তি। ডিব্ৰুগড়ৰ পৰা হৰেণ সোণোৱালৰ ৰিপৰ্ট, NB নিউজ। পুত্ৰ শিক্ষক বুৱাৰীয়ে কৰে ৰেল বিভাগত চাকৰি। কিন্তু পুত্ৰ বুৱাৰীৰ ঘৰত স্থান নাই বৃদ্ধ মাতৃৰ। পুত্ৰ বুৱাৰী মিলি প্ৰহাৰ ৭০ ঊৰ্ধৰ মাতৃক। আচলতে সমাজখনত হৈছে কি? আধুনিক শিক্ষিত মানৱৰ অন্তৰবোৰ ইমান কঠিন হৈছে কিয়? জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও কিয় কুণ্ঠাবোধ নকৰা হৈছে আজিৰ সন্তানে? এইগৰাকী ডিব্ৰুগড়ৰ নিৰু নাথ। এইজন নিৰু নাথৰ শিক্ষক পুত্ৰ প্ৰাঞ্জল নাথ আৰু এইগৰাকী ৰেল বিভাগত চাকৰি কৰা বুৱাৰী। পিছে বৃদ্ধ মাতৃ যেন বোজা হৈ পৰিছে পুত্ৰ বুৱাৰীৰ বাবে। দুই পুত্ৰ বুৱাৰীয়ে মিলি প্ৰহাৰ কৰে মাতৃক। পুত্ৰ বুৱাৰীৰ প্ৰহাৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় বৃদ্ধ মাতৃ। অৱশেষত আৰক্ষীৰ সহায়ত স্থানীয় লোকে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। 2020 চনৰ পৰা মাটি লৈ অলপ প্ৰথমতে প্ৰব্লেম হৈছিলে। তাৰ মানুহগৰাকীৰ নামত মাটিখিনি লিখি দিব লাগে, সেইখিনি আমি তাৰ মানুহজনীৰ নামততো লিখি দিব নোৱাৰোঁ, সেইকাৰণে লিখি দিয়া নাছিলোঁ। কিন্তু প্ৰধানকৈ তাৰপাছত মা পৰিছিলে যোৱা বছৰ ছেপ্টেম্বৰ 8 তাৰিখে পৰিছিলে। এবছৰমান মোৰ ঘৰতে থাকিলে। মোক থবলৈ যাওঁতে সি মোক তই কেলৈ আহিছ বুলি মাৰিবলৈ লৈছে। আকৌ এতিয়া দেখিছোঁ মাৰপিট কৰিয়ে আছে। মাজে মাজে আগতেও বহুতখিনি দুখ পাইছে তেওঁ। চকুৰ ওচৰত বহুতখিনি দুখ পাইছে। আগতেও মাৰিছে বুলি হেলমেটে মাৰিছে। প্ৰাঞ্জল কুমাৰ নাথ চাকৰি কৰি সেই CRCC নেকি বুৱাৰী তাই কৰে ৰেলৱে বিভাগত কৰে। মাকক কালিয়ে মাৰিলে বোলে। তাৰপিছত তেওঁতো চকুটো বেছি হেৰি হৈ গৈছে। হয়, আৰক্ষীয়ে আছে। টকা ডাঙৰ ঘৰ থাকিলে কি হ'ব? যদিহে মাতৃৰ বাবে নাথাকে এমুঠি অন্ন, নাথাকে অলপ ঠাই। চাকৰিয়াল দুই পুত্ৰ বুৱাৰীৰ কাণ্ডত এতিয়া ডিব্ৰুগড়ৰ উদয়পুৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। সকলোৱে বিচাৰিছে কুলাংগাৰ পুত্ৰ বুৱাৰীৰ উচিত শাস্তি। ডিব্ৰুগড়ৰ পৰা হৰেণ সোণোৱালৰ ৰিপৰ্ট, NB নিউজ।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।